Hello everyone, good morning. Welcome to each and every one of you who is watching this vlog right now. So আজি মোৰ ব্লগটো এনে বাৰু ব্লগত মানে এনেকে কুকিং বা ইথানৰ লগত খেলা বা মই ডেটো কেনেকে মানে কি কৰো হেবিলাকে উলাই জেনাৰেলি সো আজি অকমান বেলেগ এটা ভাবিছো মানে একচুয়ালি মই বেলেগ বস্তু এটা আজি পা ষ্টাৰ্ট কৰিছো তো হেতু কাৰণে ভাবিলো আজি ষ্টাৰ্ট কৰিছো যেতিয়া মই আপোনালোকৰ লগতো শেয়াৰ কৰো আজি পা অলপ মোৰ মানে ওয়েটটো অলপ বেছি হৈ গৈছে আৰু অলপ বেমাৰীও হৈ গৈছো সো এইটো কাৰণে ভাবিলো আজি পা অকমান ডায়েটটো অলপ মেইনটেইন কৰিম আৰু অকমান হেলদি ডায়েট এটা লবলৈ মানে ট্ৰাই কৰিম বুলি ভাবিছো এনেকুৱা নহয় যে মই হেলদি ডায়েট মানে একদম পুৰা মানে একেবাৰে ষ্ট্ৰিক্ট ডায়েট মেইনটেইন কৰিম এইটো কথা নহয় আসলতে জাস্ট এনে হেলদি ডায়েট এটা ট্ৰাই কৰিব বিচাৰিছো হা কৰিম বুলিয়ে কোৱা নাই মই জাস্ট ট্ৰাই কৰিব বিচাৰিছো মই পাৰো নে নোৱাৰো চাও প্ৰথম মই 30 ডেজৰ কাৰণে মানে এই চ্যালেঞ্জটো মানে হেৰি কৰি লওঁ ট্ৰাই কৰিম আৰু যদি 30 ডেজলৈকে পাৰো তেতিয়া মই আকৌ আগলৈও মানে হেতু ডায়েট মানে হেৰি কৰি যাম তাৰ পাছত তেতিয়ালৈকে চাই লওঁ মই আজি পা মানে কি খাম ব্ৰেকফাষ্টত কি খাম দুপৰীয়া কি খাম আৰু ডিনাৰত কি খাম কেটা বজাত খাম মই এইবিলাক সকলোকে মানে সব বস্তু মই মানে শেয়াৰ কৰিম আৰু এনেকুৱা নহয় যে মই কিবা বস্তু খাবলৈ এৰিম বা কিবা এনেকুৱা একো কথা নহয় মই সব বস্তু খাম পৰাঠা পা লৈ পেলাই ভাতৰ পা লৈ পেলাই মাংসলৈকে মই সব খাম ইট জাস্ট ডেট কি আজি যেহেতু প্ৰথমবাৰ আৰু মই প্ৰথম ষ্টাৰ্ট কৰিম তো ইমান হেভি ডায়েটটো মই মানে নোৱাৰিম হেৰি কৰিবলৈ সো হেতু কাৰণে জাস্ট বেসিক ষ্টেপ এটা লম যে ওয়ান ষ্টেপ এট ওয়ান্স হেতুৱে ষ্টেপ মই আজি পা ট্ৰাই কৰিম জাস্ট আজি প্ৰথমবাৰৰ বাবে মই জাস্ট পৰ্শনটো কমাই পেলাই মানে বস্তুটো অলপ খাবলৈ চেষ্টা কৰিম আনদিনা যিমানটো খাওঁ তাতকৈ অকমান পৰ্শনটো কমাই লম তাৰ পিছত চাই পেলাই যাওঁ আৰু দুদিনমান কিমানটো পাৰো কিমান নোৱাৰো কিমান কি কৰিব পাৰো কিন্তু মইতো মানে পুৰা শিয়ৰে হৈ আছো বাৰু কৰিম বুলি ভাবিছো এনে মোৰ মনটো মানে কৰিম বুলি ভাবিলে নোৱাৰো খোৱা ক্ষেত্ৰত কাৰণ অলপ খাওঁ যেহেতু সো খাই ভাল পাওঁ মানে তো লেটস সি আৰু তথাপি মই মানে এবাৰ ঠান লৈছো যে মই এবাৰ ট্ৰাই কৰিম কাৰণ নিজৰ হেলথৰ কথা আছে এবাৰ ষ্টাৰ্ট কৰিম আৰু আপোনালোকে চাই থাকিব মোৰ এই জাৰ্নিটোত মই কিমান কি ৱেট লুজ কৰে নে নকৰে বা ৱেট লুজৰ লগত কথা নহয় একচুয়ালি মোৰ অলপ মানে হেলথটো অলপ হেলদি হ'ব লাগে আৰু অকমান মানে অলপ হিটো হৈছে আৰু থাইৰয়ডৰ প্ৰবলেম হৈছে সো হেতু কাৰণে মানে অকমান হেলথটো মানে নিজৰ ঠিক হ'ব লাগে একচুয়ালি ৱেটৰ লগত একো প্ৰবলেম নাই তথাপি আৰু আজি প্ৰথম দিন হেকাৰণে আজি মই ষ্টাৰ্ট কৰা দিনাখনে মই নিজৰ ৱেটটো চাই লৈছো তো মোৰ ৱেটটো কিমান ওলাইছে মই দেখাইছো আপোনালোকক দেখিছেনে বাৰু মোৰ ৱেটটো ইমানখিনি ওলাইছে ভাই 84.25 তাৰ পাছতনো আৰু ডায়েটিং নকৰিলে হ'বনে আৰু একচুয়ালি ৱেটটোৰ কাৰণে নহয় মই এই ৱেটটো যে ইমান বাঢ়ি গৈছে মই ভিতৰে অলপ মানে হেতু কাৰণে মানে গাটো অলপ দুৰ্বল হৈ থাকে তো হেতু কাৰণে কৰিছো আসলতে ৱেটটো আৰু obviously ডায়েটটো হেলদি হলে বা ভাল হলেতো ৱেটটো নিজে মেইনটেইন হৈয়ে যাব মানে প্ৰথম ষ্টেপটো লৈ লওঁচোন বাৰু তাৰ পিছত কি হয় দেখা যাব তাৰ পাছত আৰু এই প্ৰথম কাপ মই প্ৰথম এই মোৰ মৰ্নিং ড্ৰিংকটো লৈছো মই যেটো ডেইলি লওঁ এটো হল তাত আছে জিৰা আজৱাইন সফ মেথি আৰু কালজিৰা এই পাঁচটা বস্তু আছে আৰু এটো মই একেলগে কৰি পেলাই থৈয়ে দিওঁ এটো ৰাতিপুৱা 2 চামুচ দি পেলাই বইল কৰো আৰু মানে 2 কাপ পানীটো মানে 1 কাপ হোৱা জুখত বইল কৰি পেলাই মই এটো খাওঁ ডেইলি মোৰ এটো একচুয়ালি হেবিট হৈ গৈছে এই মাজতে মই যেতিয়া ডায়েটিং কৰিছিলো 2 বছৰ আগত তেতিয়া মই এটো খাইছিলো তো হেবিটে হৈ গৈছে বাৰু তাৰ পাছত এই আধা ঘন্টা পিছত মই ৰুটিটো বনাইছো হা ৰুটি বনাইছো ৰুটি দুখন খাইছো কিন্তু ভুক লাগে নহলে নোৱাৰো তাৰ পিছত ৰুটিৰ লগত মই এগৰ ভুৰ্জি বনাইছো যোনটো পিয়াজৰ পাত নৰসিংহ আৰু নিমখ দি পেলাই নিমখ হালধি দি পেলাই অমলেটটো বনাই লৈছো ভুৰ্জি খাবলৈ মানে খুব টেষ্টি হৈছিলে
আৰু ৰুটি দুখন লৈছোঁ আৰু এয়া চাহ আজি ভাবিলোঁ প্ৰথম ডাইট কৰিছোঁ যিহেতু বোলো চেনি নাখাওঁ তাৰপিছত কি হ'ল চেনি নাখালে থাকিব নোৱাৰিল নহয় লাষ্টত এয়া খেজুৰ দুটা লৈ লৈছোঁ এই চাহৰ লগত খাওঁ বুলি আৰু আজি প্ৰথমবাৰ হেল্ডি ডায়েট কৰিবলৈ মানে তো সেই প্ৰচেছটোত মানে অকণমান কেতিয়াবা আপছ এণ্ড ডাউন থাকিব পাৰে অবভিয়াছলি নথকা নহয় কাৰণ মই খাই যিহেতু ভাল পাওঁ তো অকণমান আপছ এণ্ড ডাউন থাকিবই বাট মই হাৰ নামানো এবাৰ ভাবিলোঁ যেতিয়া ভাবিলোঁ মই কৰিমেই আৰু মানে এইটো কথা নহয় মই আজি 2 মাহ 3 মাহৰ পৰা মানে ভাবি আছোঁ সদায় ভাবোঁ কাইলৈ পৰা কৰিম তাৰপিছত আজি ঠিকছে খাই লওঁ কাইলৈ পৰা কৰিম কিন্তু সেই কাইলৈতো কেতিয়াও নাহে আৰু নাহে আৰু জীৱনত যদি নিজে যেতিয়া নাভাবে নহয় যে আজিয়ে সেইটো কাইলৈতো মানে আজিৰ পৰা কৰিব লাগিব তেতিয়াহে পাৰিম সেই থটটো যেতিয়ালৈকে জীৱনত মানে নিজৰ মাইণ্ডত নাহে তেতিয়ালৈকে সেই কাইলৈতো কেতিয়াও নাহে তো সেইটোৱে মই ভাবিলোঁ এতিয়া লাষ্ট মোমেণ্ট যে ইমান দিনৰ পৰা মই ভাবি আছোঁ কিয় নাই মানে কৰিব পৰা নাই চ' সেইকাৰণে আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে যিসকলে মোক চাই আছে তো আপোনালোকেও মোৰ মানে সেই প্ৰচেছটোত সেই জাৰ্ণিটোত মানে 30 ডেজৰ যিটো প্ৰথম মই হেল্ডি ডায়েট মানে হেৰি ষ্টাৰ্ট কৰিছোঁ ইয়াতো আপোনালোকে প্ৰথমৰ পৰাই থকা হ'ব চ' আপোনালোকে চাই থাকিব এই 30 ডে জাৰ্ণিটো মানে প্ৰচেছটোত মই মানে কি খাইছোঁ কি নাই খোৱা কি মানে ৰিজাল্ট পাইছোঁ নাই পোৱা সেইবিলাক আপোনালোকে চাই থাকিব আৰু এইটো হ'ল আমাৰ বাৰীৰ কৰ্দৈ ইমান ধুনীয়া লাগি আছিলে মই মানে লাগিছোঁ বুলি গম পাওঁ কিন্তু ইমান ডাঙৰ হৈ আছে বুলি গম পোৱা নাছিলোঁ তাৰ পৰা কেঁতুৱা আৰু বান্দৰবিলাক মানে খাই মানে হেৰি কৰি থৈছে আৰু এইটো মোৰ বহুত জলকীয়া এইটো মই নিজেই ৰোৱা নিজৰ হাতৰ পৰা নিজে জলকীয়া যিটো কিনি আনি পেলাই আমি খাওঁ তাৰ গুটিটো পচাই পেলাই পুলি ওলালে পুলিটো উঠালে বস্তাত দি ৰুই মেলি 2-3 জোপামান হৈছে আৰু ধুনীয়াকৈ হৈছে বাৰু নোহোৱা নহয় মানে আমি খাবলৈ হৈ যায় আৰু বহুত বেছিও নহয় কিন্তু নিজৰ হাতৰ বীজ জলকীয়া ইমান ধুনীয়া খাম নিজৰ হাতৰ যেনেকৈ হওক এটা হওক দুটা হওক কিন্তু বহুত ভাল লাগে এই বস্তুটো ঘৰৰ হয় কিন্তু মই ৰোৱা নাই দেই এইটো আমাৰ শহুৰ দেউতাই ৰুইছিলে আগতে সেইটো তাৰ পৰাই আমি খাবলৈ পাইছোঁ কিন্তু এইটো বস্তু কিন্তু নিজৰ হাতৰ ৰোৱা এয়া আমাৰ লাঞ্চ হ'ল ৰেডি এতিয়া খাবলৈ লৈছোঁ ভাত খাওঁতে আজি 3টা বাজিলে ভাই কি কৰিলোঁ মই নিজে গম নাপালোঁ মুঠতে 3টা বাজি গ'ল আৰু 3টা বজাত মানে ভাত খাবলৈ লৈছোঁ লাঞ্চ আৰু এতিয়া আপোনালোকে মোৰ থালিখন দেখিবলৈ ভাবিব পাৰে যে ডায়েটিং কৰিছে কিন্তু ইফালে ইমান খোপা খাইছে বুলি ভাবিব পাৰে কিন্তু নহয় দেখিবলৈ অকণমান বেছি লাগিছে কিন্তু মই বহুত বেছি কম ভাত লৈছোঁ আৰু আজি মানে ৰেচিপি আইটেম অলপ বেছি আছিলে ভাতটোতো লৈছোঁ কমকৈ তাৰ ওপৰত দালি আছে আৰু মিক্স ভেজ যোনটো ফুলকবি গাজৰ আৰু কোমোৰা দি পেলাই বনাইছিলোঁ এইটো আছে আৰু ইফালে মোৰ হাজবেণ্ডে ৰুই থোৱা আছিলে মানে হেৰি লাই শাক বিলাহী আৰু পিঁয়াজ কাটি পেলাই এনেকৈ চালাড এটা বনালে তাৰপিছত আকৌ এইফালে আছে মাটন মই বেছি খোৱা নাই পিছে 2 পিচ খাইছোঁ আৰু এটা আইটেম আছিলে যোনটো হয় পৰ্ক এইটো আজি নহয় কালিয়ে বনোৱা আছিলে এইটো বাঁহগাজ দি পেলাই মই কালি বইল কৰিছিলোঁ তো তাৰে মই 2 পিচ লৈছোঁ 2 পিচ মানে অকল 2 পিচে লৈছোঁ আৰু মাটনো 2 পিচ লৈছোঁ তাৰো 2 পিচ লৈছোঁ বাকী চব্জিবিলাকতো ইমান হেৰি নহয় দিগদাৰ নাই বাৰু তো আজি সেয়া প্ৰথম বুলি কমাই খাইছোঁ আনদিনা হ'লেতো মই 2 পিচতকৈ বেছি খাওঁ বাৰু কিন্তু আজি অলপ হেৰি মানে আজি মানে অলপ কমাই খাইছোঁ আৰু সেয়াই বাকী খানা টেষ্টি আছিলে এইফালে আকৌ ফুলকবিটো ইমান টেষ্টি বুলি দেখাবলৈ চেষ্টা কৰি আছিলোঁ মই নৰ্মেলে আছিলে বাৰু 97.91 কিবা এটা নৰ্মেলে আছে এনেই গাটোহে গৰম হৈ আছিলে তাৰ
এয়া আকৌ ৰাতি ডিনাৰৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ মই, কাৰণ মই সোনকালে খাম বুলি কৈছোঁ যিহেতু। ইয়াত মই 2 কাপ পানীত নিমখ অকণমান দি পেলাই অ'টছ মানে একাপৰ জোখত অ'টছ দি দিছোঁ। এতিয়া সেই তেনেকৈ গৰম কৰি উতলাই পেলাই সেইটো সিজাই পেলাই তেনেকৈ খাম। ভাতৰ সলনিত মানে আজি অ'টছটো তেনেকৈ খাম। আগতে খাই পাইছোঁ মই এইটো বস্তু এনেকুৱা, সেইকাৰণে মই খাব পাৰোঁ। কিন্তু চবেই ইমান ভাল নাপায় আৰু, কিন্তু এনেকৈ বনালে মানে অ'টছটো খাই বেয়া নালাগে, মই ভাল পাওঁ আৰু। অ'কে এভৰিৱান, চ' মোৰ আজি যিটো ফাৰ্ষ্ট ডে অফ হেল্ডি ডায়েট মই চেলেঞ্জ মানে ষ্টাৰ্ট কৰিছোঁ। আজি ফাৰ্ষ্ট ডে আছিলে, তো ফাৰ্ষ্ট ডে হিচাপে মানে ঠিকে গ'ল। মই অভাৰ ইটিঙো নাই কৰা আৰু বহুত বেছি কমো নাই খোৱা। আৰু মই যিহেতু প্ৰথমতে মানে ষ্টাৰ্টিঙতে কৈছোঁ যে একো বস্তু মই খাবলৈ মানে নেৰোঁ, মই চব খাম, খালি ফাৰ্ষ্টত মই জাষ্ট পৰ্চনটো অলপ কমাই পেলাই মানে চেষ্টা কৰিম, মই জাষ্ট সেইটোৱে কৈছোঁ। আৰু মই ঠিক তেনেকেই কৰিলোঁ। ভাতৰ পৰ্চনটো কমাই পেলাই খাইছোঁ আৰু বাকীবিলাক চব্জিবিলাকতো খামেই, অবভিয়াছলি একো হেৰি নাই তাত। আৰু বহুত বেছি মোক একচুৱেলি লাঞ্চৰ প্লেটখনত অকণমান বেছি দেখিব পাৰে, কিন্তু একচুৱেলি ইমান বেছি নহয়, কিন্তু অলপ মানে ভিডিঅ'ত অকণমান বেছি নিচিনা দেখা পাইছে, কিন্তু ইমান বেছি নহয় আৰু। বাট ইটছ অ'কে, প্ৰথম দিন তথাপি এটলিষ্ট পাৰটো কৰিলোঁ। আৰু এতিয়া মানে এতিয়া ৰাতিটোতো মই 7 o'clock আগতে মানে অলৰেডি মোৰ ডিনাৰটো হৈয়ে গ'ল আৰু। তো এতিয়া লাষ্ট ষ্টেপ আছে ফাৰ্ষ্ট ডে, এইটো নাইট ড্ৰিংক, যোনটো মই সদায় ৰাতিপুৱা আৰ্লি মৰ্ণিঙতে মানে হেৰি কৰোঁ। আৰু মোৰ যদি আপুনি ৰেগুলাৰ ভিউৱাৰ হয় তো আপুনি গম পাব যে মই এটা মিক্সচাৰ এটা আছে যোনটোত মই ৰাতিপুৱা মৰ্ণিং ড্ৰিংক হিচাপে লওঁ। তো সেইটোৱে আজিও মই মৰ্ণিং ড্ৰিংকত লৈছিলোঁ, আৰু সেই ছেম বস্তুটোকে আকৌ ৰাতিও লৈছোঁ মই এতিয়া। তো নাইট ড্ৰিংক হিচাপে মই এইটো ল'ম, এসপ্তাহমান ল'ম, কাৰণ আগতেও মই লৈছোঁ এইটো বস্তু আৰু মই মাজে মাজে লৈয়ে থাকোঁ। চ' মোৰ কাৰণে এইটো মানে ইমান বেছি বেয়া নহয়, টেষ্টটো মই ভালে পাওঁ। আৰু জিৰা আজৱাইন এইবিলাকতো এনিৱে মানে ডাইজেশ্যনৰ কাৰণেও ভাল বুলি কয়। চ' এতিয়া সেইটোৱে লৈছোঁ আৰু এসপ্তাহমান সেইটোৱে মই নাইট ড্ৰিংক ল'ম। চ' কাইলৈ আকৌ কি হয়, কাইলৈ দেখা যাব আৰু। তো অবভিয়াছলি মই যিটো ষ্টাৰ্ট কৰিলোঁৱে যিহেতু, আৰু আজিতো অলপ ভালে পাইছোঁ, মই একো হেভি ডায়েট কৰা নাই, বেছি লাইটো ফিল কৰা নাই। চ' লেটছ চি কি হয়। তাৰপিছত আশা কৰিছোঁ আপোনালোকে মোৰ এই হেল্ডি ডায়েটৰ জাৰ্ণিটোত মানে মোক ছাপৰ্ট কৰিব, মোৰ লগত থাকিব। আৰু যিটো ফাৰ্ষ্ট এপিছডটো চাইছে সেই তেনেকৈ বাকীবিলাকো চাই গৈ থাকক। আপোনালোকে মোক মটিভেট কৰক, সাহস দিয়ক, আৰু সেয়াই আৰু। চ' আজি ব্লগটো মই ইমানতে শেষ কৰিছোঁ। থেংক ইউ এভৰিৱান ফৰ ৱাচিং। অ'কে বাই।